নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। 15 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথৰ লগতে ব্লক পৰ্যায়ত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে টিউটৰ শিক্ষক সন্থাই। এই সম্পৰ্কে এক সংবাদমেল অনুষ্ঠিত হৈছে। সম্পূৰ্ণ খবৰ আজি ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাতৰিটিৰ শিৰোনামাত আছে দৈনিক 400 টকা মজুৰিৰ প্ৰতিবাদত 15 ডিচেম্বৰৰ পৰা টিউটৰৰ ধাৰাবাহিক আন্দোলনৰ হুংকাৰ। কামপুৰত সন্থাৰ সংবাদমেল। চৰকাৰে প্ৰাদেশিকীকৰণৰ নামত ভেঞ্চাৰ স্কুলৰ শিক্ষকক টিউটৰ সজাই দৈনিক 400 টকা মজুৰি দি চৰম প্ৰতাৰণা কৰি আহিছে। কামপুৰত আজি এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰিলে সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই। কামপুৰ উন্নতি সাধিনী সভাগৃহত অনুষ্ঠিত সংবাদমেলখনত সন্থাটোৰ নেতৃবৰ্গই কয় যে তেওঁলোকক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীত কৰা, শিক্ষকৰ সমমৰ্যাদা প্ৰদান কৰা, উপযুক্ত বেতনৰ ব্যৱস্থা কৰা, অৱসৰকালীন ধনৰাশি প্ৰদান, প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচৰাসকলক সুবিধা প্ৰদান কৰা ইত্যাদি বিষয়ত যোৱা 26 জুলাইত শিক্ষামন্ত্ৰী তথা বিভাগীয় বিষয়াৰ সৈতে আনুষ্ঠানিকভাৱে আলোচনা হৈছিল। উক্ত আলোচনাৰ অন্তত শিক্ষামন্ত্ৰীয়ে অৱসৰৰ সময়ত 5 লাখ টকা প্ৰদান আৰু দাবীসমূহ পূৰণৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণৰ আশ্বাস দিছিল যদিও আজিলৈকে তেওঁলোকে আশা কৰা ধৰণে ফলাফল নোপোৱাৰ অভিযোগ উত্থাপন কৰে। আলোচনাৰ নামত চৰকাৰে নাটকৰ আখৰা কৰি তেওঁলোকক প্ৰতাৰণা কৰা বুলি মন্তব্য কৰাৰ লগতে সন্থাটোৰ নেতৃবৰ্গই কয় যে এনে উদাসীনতা আৰু চৰম অৱহেলাৰ বাবে তেওঁলোক মানসিক হতাশাত ভুগিছে। তেওঁলোকৰ দাবীসমূহৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়ত টিউটৰসকলৰ দাবী অমূলক নহয় বৰঞ্চ নৈতিক আৰু ন্যায্য দাবী হিচাপে স্পষ্ট হোৱা বুলি তেওঁলোকে প্ৰকাশ কৰে। চৰকাৰে তেওঁলোকৰ দাবীসমূহ অহা 10 ডিচেম্বৰৰ ভিতৰত আশাব্যঞ্জকভাৱে পূৰণ নকৰিলে 15 ডিচেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথৰ লগতে ব্লক পৰ্যায়তো ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। উক্ত সংবাদমেলখনত সন্থাৰ বিষয়ববীয়া শ্বেখ আব্দুল্লাহ, জীৱন তালুকদাৰ, প্ৰসেনজিৎ কলিতা, ভুৱন শৰ্মা, আফজল হুছেইন, তৰু প্ৰসাদ শৰ্মা আৰু ইছাহক আলী উপস্থিত থাকে। গতিকে টিউটৰ শিক্ষকসকলক এটি ফিক্স পে দৰমহাত নিয়োগ কৰা হৈছিলে, নিযুক্তি দিয়া হৈছিলে আৰু তেওঁলোকে তেওঁলোকৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন DLED বা BEd তেনেধৰণৰ ডিগ্ৰী বা ডিপ্ল'মাখিনি লোৱাৰ পাছত তেওঁলোকক পৰ্যায়ক্ৰমে শিক্ষকৰ সমমৰ্যাদা প্ৰদান কৰা হ'ব বা ৰেগুলাৰ শিক্ষকৰ মৰ্যাদা দিব, শিক্ষকলৈ উন্নীত কৰা হ'ব, তেনেধৰণৰ কিছু আশ্বাস তেওঁলোকে লাভ কৰিছিলে যদিও এতিয়ালৈকে সেয়া হৈ উঠা নাই আৰু তেওঁলোকে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিলে। সেই গোচৰৰ ৰায়দানো হৈছিল আৰু ৰায়দানত তেওঁলোকৰ দাবীসমূহ অমূলক নহয় বৰঞ্চ নৈতিক আৰু ন্যায্য দাবী বুলি স্পষ্টকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকৰ যি জাজমেণ্টত দিছিলে আৰু চৰকাৰক এই ক্ষেত্ৰত যদি সম্ভৱ হয় তেন্তে উচিত পদক্ষেপ লৈ তেওঁলোকক শিক্ষকৰ মৰ্যাদা দিব লাগে বুলি তাতে চৰকাৰলৈ দিছিলে বা তেনেধৰণৰ যি ৰায় দিছিলে। কিন্তু সেইমানখিনি হৈ উঠাৰ পাছতো তেওঁলোকে এতিয়ালৈকে ফিক্স পেড বা অতি কম মাননিৰ বাবদ তেওঁলোকৰ কৰ্ম কৰি গৈ আছে। অন্য ৰেগুলাৰ বা কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ লগতে তেওঁলোকেও তেওঁলোকৰ শ্ৰম দি আছে। ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক অগ্ৰগতিৰ কাৰণে তেওঁলোকে তেওঁলোকৰ কামখিনি কৰি গৈ আছে যদিও তেওঁলোকে খুবেই কম মাননিত কামখিনি কৰিবলগীয়া হৈ আছে। গতিকে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে যে আগন্তুক 10 ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ দাবীসমূহৰ আশাব্যঞ্জকভাৱে পূৰণ যাতে চৰকাৰে কৰে, অন্যথা তেওঁলোকে 15 ডিচেম্বৰৰ পৰা আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। গতিকে চৰকাৰে যাতে তেওঁলোকৰ লগত আলোচনা কৰি এটি সঠিক পথ উলিয়াব পাৰে, তেওঁলোকক এটি সঠিক কামৰ মৰ্যাদা তেওঁলোকলৈ দিব পাৰে, সেয়া আশা ৰাখিলোঁ। ধন্যবাদ।